সমগ্ৰ উজনি অসমৰ ভিতৰত এতিয়া আটাইতকৈ চৰ্চিত বিধানসভা সমষ্টিটোৱে হৈ পৰিছে যোৰহাট বিধানসভা সমষ্টি, কিয়নো কংগ্ৰেছে প্ৰথমখন যি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে তাত যোৰহাটত প্ৰাৰ্থিত্ব আগবঢ়াইছে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক, আৰু গৌৰৱ গগৈ হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সভাপতি। আৰু তাৰ পিছৰে পৰা এতিয়া সকলোৰে মাজত এটাই চৰ্চা যে গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাবৰ বাবে যোৰহাটত বিজেপিয়ে কাক প্ৰাৰ্থিত্ব দিব। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়া আমাৰ সৈতে আছে। যে ছাৰ, ইতিমধ্যে গম পাইছে যে যোৰহাটৰ পৰা পুনৰবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰৱ গগৈ ডাঙৰীয়াই। প্ৰথমবাৰ বাবে বিধানসভাত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব। লোকসভাত আমি দেখা পাইছোঁ যে সমগ্ৰ লোকসভা সমষ্টিৰ ভিতৰত 10টা বিধানসভা সমষ্টিৰ ভিতৰত 9টাতে গৌৰৱ গগৈ ব্যাপক ভোটত জয়লাভ কৰিছিলে, আৰু তাৰ বাবে হয়তো কংগ্ৰেছ নেতৃত্বই গৌৰৱ গগৈক যোৰহাটৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এই প্ৰত্যাহ্বান এইবাৰ কেনেধৰণে গ্ৰহণ কৰিব? না তেখেত এজন কেণ্ডিডেট যোৰহাটত হ'ব বিচাৰিছে বা দিছে তেওঁক, গতিকে তেখেতে ইয়াততো কণ্টেষ্ট কৰিব। এতিয়া আমাৰ কথাটো হৈছে এইটো কংগ্ৰেছ দলৰ কথা নহয় জানো। এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা যিহেতু ইয়াত আমাৰ কণ্টেষ্ট শক্তিশালী হ'ব, মই নাভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া যিহেতু আগতে MP এবাৰ হৈছিল, যি কাৰণে নহওক MP তেওঁ হৈ গ'ল। ইয়াৰ পৰা তেওঁ নতুনকৈ আহিছিলে, তৰুণ গগৈৰ পুত্ৰ আছিল, চিম্পেথিও কিছু আছিল। আমাৰ বহুত মানুহে সেই সময়ত, মই ভাৰতীয় জনতা পাৰ্টীৰ যিসকল ছাপোৰ্টাৰ আছিল তাৰ মাজত কিছু পঢ়া শুনা কৰা মানুহ থাকে, সেই ছাপোৰ্টাৰ সেই বেছটো যিখিনি পঢ়া শুনা কৰা বিজেপিক সহায় কৰিছিলে, তেওঁলোকে সেই সময়ত বেলেগ ধৰণে এটা ভাৱ ল'লে যেন মোৰ অনুভৱ হয়। কাৰণ আমাৰ যথেষ্টখিনি মেইল মিটিঙো হৈছিলে, আৰু মেইল মিটিঙত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিটিঙত মানুহো হৈছিলে। মাননীয় মুখ্যমন্ত্ৰীকে ধৰি গোটেই মন্ত্ৰীসভাৰ কেইবাজনো ইম্পৰ্টেণ্ট মন্ত্ৰী ইয়াত আহিছিল, আহি তেওঁলোকেও কেম্পেইনত যথেষ্টখিনি ভাগ লৈছিল, আৰু তেতিয়া তেখেতসকলক চবেই সমৰ্থন কৰিছিল, কাৰণ মানুহো গোট খাইছিল। গতিকে আমি কেতিয়াও ভবা নাছিলোঁ যে আমাৰ তাত আপছেট এটা হ'ব বুলি। সেইটো হোৱাটো হৈ গ'ল, আপছেট এটা হৈ গ'ল, কিন্তু সেই বুলিতো আমি হাত সাপতি বহি থকা নাই। আমি আমাৰ দলটোক আৰু শক্তিশালী কৰিবৰ কাৰণে তাৰ পিছৰ পৰ্যায়ত দেখা গ'ল যে পঞ্চায়ত নিৰ্বাচনত সমগ্ৰ যোৰহাট বিধানসভা সমষ্টিৰ আটাইখিনি পঞ্চায়ততে কিন্তু বিজেপিয়ে জয়লাভ কৰিছিলে। না, এইটো আমাৰ কাৰণে, দলটোৰ কাৰণে এইটো এটা ডাঙৰ, মানে আমাৰ আমি কি বুলি ক'ম, এইটো আমাৰ আমি এটা সাংঘাতিক কিবা এটা বুজ পালোঁ ৰাইজৰ পৰা। যিখিনি মানুহে পাৰ্লিয়ামেণ্টত ভোট নিদিলে, সেই মানুহখিনিয়ে আমাক পঞ্চায়তত ভোট দিলে। মই এইটো কথা ক'ব বিচাৰোঁ যে আমাৰ এটা নতুন এৰিয়া, হোলোঙাপাৰ অঞ্চলটোৰ 6খন পঞ্চায়ত, ইনক্লুডিং জটকীয়া, 6খন পঞ্চায়ত আমাৰ যোৰহাট সমষ্টিত সোমাই গ'ল। আৰু আমি সেই সমষ্টিকেইটাত আমি সেই যোৱা 1.5 বা 2 বছৰত আমি যিমান পাৰোঁ তাত পিছ পৰি হৈ থকা কথাবিলাক আমি অনুধাৱন কৰি সেইখিনি আগবঢ়াবলৈ যত্ন কৰিছিলোঁ। এই ক্ষেত্ৰত সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি চৰকাৰখনৰ বিভিন্ন বিভাগে এই ক্ষেত্ৰত আমাক সহযোগ কৰিছিলে, যাৰ কাৰণে আমি যোৱা 2 বছৰৰ ভিতৰত আমি সেই অঞ্চলটোত মানুহৰ মনত এটা ভাৱ আনিব পাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ অঞ্চলটোৰ প্ৰতি চকু ৰাখিছে কংগ্ৰেছতকৈ। এই কথাটো মোৰ কাৰণে ডাঙৰ ক্ৰেডিট বুলি ভাবোঁ আমাৰ সকলোৰে কাৰণে। আৰু সেইকাৰণে পঞ্চায়তত আমি চুইপ কৰিছিলোঁ। এখন পঞ্চায়ততো আমি হৰা নাই যোৱাবাৰ, কিন্তু মই আগতে থাকোঁতে, আমি যেতিয়া আগতে বিজেপি যেতিয়া হৈছিলে আগৰটো পঞ্চায়তত, আমি গোটেইখিনি চুইপ কৰিব পৰা নাছিলোঁ। কিন্তু এটা কথা সুধিব বিচাৰিছোঁ যে দেখা গৈছে যে যোৰহাটখনৰ হয়তো ৰূপেই সলনি হৈ পৰিব আগন্তুক কেইটামান মাহৰ ভিতৰত। মানে যিখিনি উন্নয়নমূলক কাম হৈছে প্ৰায়বোৰ প্ৰজেক্টেই বৰ্তমান সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে, আৰু যোৰহাটৰ যিটো উন্নয়নৰ ধাৰা, চৰকাৰখনে বহুত টকা দিছে যোৰহাটখনৰ বাবে, ইটোৰ পিছত সিটো প্ৰজেক্ট। এতিয়া যদি আপুনি কৈ থাকে হয়তো সেইখিনি কথা ব্যাখ্যা কৰিবৰ বাবে বহু সময়ৰ প্ৰয়োজন হ'ব। যে এতিয়া এটা প্ৰশ্ন উঠিছে যে সাংসদ হিচাপে গৌৰৱ গগৈ কি কৰিলে, তাক লৈ যোৰহাটবাসী ৰাইজে প্ৰশ্ন কৰিছে। আৰু লোকসভা নিৰ্বাচনৰ পিছত যিহেতু যোৰহাটখনক দ্বিতীয় দিছপুৰ হিচাপে গঢ়িব বিচাৰিছিলে চৰকাৰখনে, কিন্তু তাৰপিছত যেন সেয়া ডিব্ৰুগড়লৈ গুচি গ'ল, তেনে এটা চৰ্চাও কিন্তু এতিয়া হৈ আছে যে সি হয়তো গৌৰৱ গগৈক প্ৰভাৱ পেলাব সেই নিৰ্বাচনত, সেই কথাবোৰে। নাই, মই চব কথাৰ এক্সপ্লেনেশ্যন এই মুহূৰ্তত দিয়াটো উচিত নহয়, কিন্তু এটা সত্য কথা যে আমাৰ এই যোৰহাটৰ যিটো ডেভেলপমেণ্ট, সেইটো অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ যিটো মনৰ ভাল ভাৱ, সেই ভাল ভাৱৰ কাৰণে এইখিনি সম্ভৱ হৈছে। এইটো কেলৈ কৈছোঁ যে তেখেত আমাৰ যোৰহাটত জন্মগ্ৰহণ কৰিছিল, আমাৰ মিছন হস্পিটেলত, তেওঁ LP স্কুল আমাৰ বাল্যভৱনত পঢ়িছিল। আমি সদায় তেওঁক সেইকাৰণে সদায় ৱেলকাম কৰোঁ যোৰহাটলৈ, কাৰণ আমাৰ যোৰহাটত জন্ম হোৱা সন্তান এটা আজি ইমান ধৰণৰ ইমান ওপৰ লেভেলত যাব পাৰিছে। গোটেই ভাৰতৰ ভিতৰতে হৈছে নহয়। আগতে আমাৰ মুখ্যমন্ত্ৰী আছে, সকলো আছে, মই কাকো ডিছৰেচপেক্ট নকৰোঁ, কিন্তু ভাৰতবৰ্ষৰ যিটো টপ লিডাৰশ্বিপ থাকে বা মানে আমাৰ যিসকলে মানে ভাৰতবৰ্ষৰ মানে অঞ্চলৰ যিবিলাক মানুহৰ কথা শুনে, তাৰ মাজত আমাৰ মুখ্যমন্ত্ৰী অন্যতম আজিকালি। আৰু সেইটো আমাৰ কাৰণে বৰ প্ৰাউডৰ কথা। বহুত ক্ৰিটিচিজম তেখেতৰ কৰে, কিন্তু সেইবিলাক বেলেগ কথা, কিন্তু উই ফিল প্ৰাউড, কাৰণ আমাৰ অসমৰ বিষয়ে আজি মুখ্যমন্ত্ৰীৰ কথা চবেই সোধে।
এইখিনিতে এটা কথা সুধিব বিচাৰিছোঁ যে যেতিয়াই গৌৰৱ গগৈক যোৰহাটত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কংগ্ৰেছে তাৰপিছত দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৰহাটত প্ৰাৰ্থিত্ব বিজেপিৰ পৰা কাক প্ৰদান কৰা হ'ব তাৰ কোনো ইংগিত পৰ্যন্ত দিয়া নাছিলে। কিন্তু কালি তেখেতে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যোৰহাটত সৰু ঘৰৰ সৰু ল'ৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। এতিয়া সেইটো লৈ কিন্তু মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি হৈছে যে সেই সৰু ঘৰৰ সৰু ল'ৰাজন কোন হ'ব পাৰে। আপুনি নিশ্চয় কথাটো জানিব পাৰিছে। নাই, মই নাজানো, আপুনি কোৱাৰ কাৰণে গম পাইছোঁ। আচলতে দলে যিটো সিদ্ধান্ত ল'ব আমি সবেই মানি ল'ব লাগিব, বুজানে। আমাৰতো আমি প্ৰাৰ্থিত্ব হিচাপে দলেহে দিব প্ৰাৰ্থিত্ব, গতিকে দলৰ কথাটো মই এতিয়ালৈকে আমাক জনোৱা নাইতো, গতিকে জনোৱা নাই কাৰণে মই একো কোৱাও নাই। কিন্তু আমাৰ কামটো হৈছে আমি ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকক জিকাবৰ কাৰণে যিখিনি কাম কৰিবলৈ আমি কৰি যোৱা উচিত। আৰু কেণ্ডিডেট কোন হ'ব এইটো দলে সিদ্ধান্ত ল'ব। দলে যদি সিদ্ধান্ত লয় সেই সিদ্ধান্ত আমি সকলোৱে মানিব লাগিব। মইতো আৰু জোৰ কৰি ক'ব নোৱাৰোঁ যে মোকে দিয়ক বুলি কেলৈ ক'ম, আৰু সেই কথাটো কোৱাটো উচিত নহয়। কাৰণ আমি এটা আমি মোৰ কেইবাটাও টাৰ্ম হোৱা নাই জানো। কিন্তু এইটো ঠিক যে যোৰহাটৰ যিখিনি ডেভেলপমেণ্টৰ কাম মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে হওক বা তেখেতৰ প্ৰচেষ্টাত আৰম্ভ হৈছে। আমি আগতে এটা ফাণ্ড পাইছিলোঁ, চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড। এতিয়া তেখেতে মুখ্যমন্ত্ৰীয়ে তাতোকৈ বেছি ফাণ্ড আমাক দি আছে। আৰু সেই সময়ৰ কিছুমান স্কীম বন্ধ হৈ গৈছিল যদিও মুখ্যমন্ত্ৰীয়ে সেইখিনি আমাক এলাউ কৰিছিলে। গতিকে মই এইটোৱে ভাবোঁ যে দলৰ টিকেট যিজনকে দিব সেই টিকেটৰ মানুহজনে গৌৰৱ গগৈক নিশ্চিতভাৱে পৰাজিত কৰিবৰ কাৰণে যত্ন কৰিব লাগিব। আৰু সেই যত্ন আমাৰ দলে যিজনকে ভাবে যে এইজন উপযুক্ত সেইটো আমি মানি ল'ব লাগিব। মই ভাবিছোঁ আপুনি কোৱা কমেণ্টটো মই শুনা নাই, গতিকে আই ডু নট গিভ এনি ৰিমাৰ্ক অন ডেট। আৰু শেষত এটা কথা মই সুধিব বিচাৰিছোঁ যে লোকসভা নিৰ্বাচনৰ সময়ৰ পিছতো এইটো কথা চৰ্চা হৈছিল যে যোৰহাটত বিজেপিৰ মাজত যি আভ্যন্তৰীণ যে ইজনে সিজনক লেং মৰাৰ তেনে এটা প্ৰৱণতা যোৰহাট বিজেপিৰ মাজত আছে বুলি চৰ্চা হৈছিলে। আৰু তাৰ বাবে গৌৰৱ গগৈ সেইটো প্লাছ পইণ্ট হৈছিলে যে তেওঁ ইয়াত জয়লাভ কৰিছিলে যোৰহাট বিধানসভা সমষ্টিটো, যে সেইটো লৈ শংকিত নেকি? তেনেকুৱা হোৱাৰ আমাৰ যোৰহাটত প্ৰায় সম্ভাৱনা থাকে নেকি? মোৰ দৃষ্টিত যোৰহাটত বিজেপি ইউনাইটেড। আৰু মই ভাবোঁ যে আমাৰ যোৰহাট সমষ্টিটো বিধানসভা সমষ্টিৰ যিখিনি এতিয়া আছে মানুহ তেওঁলোকে আমাৰ বিজেপিকে ভোট দিব। কাৰণ আমাৰ যিখিনি কৰ্ম আমি কৰিছোঁ এজ এ বিধায়ক হিচাপে সেই কৰ্মটোৰ এটা ফল দলটোৱে পাব। কাৰণ মোক কাম কৰিবলৈ দিছে কোনে? দলটোহে দিছে। দলটোৱে যি সুযোগ নিদিয়ে, দলটোৱে যি মোক ফাণ্ড মানে কি আমাৰ চৰকাৰখনে যি ফাণ্ড দিয়ে মইতো কৰিব নোৱাৰোঁ। গতিকে গোটেই কথাটো বস্তুটো মূলটো হৈছে আমাৰ চৰকাৰখন আৰু দলটো। গতিকে আমি যোৰহাটত যিখিনি কাম আমাৰ ইমান ভাল হৈছে মই নাভাবোঁ যে মানুহখিনিয়ে গৌৰৱ গগৈক এইবাৰ অন্ততঃ বিধানসভালৈ নিৰ্বাচিত কৰিব বুলি মই নাভাবোঁ। আৰু এইটো দেখা যাওক সময়ত কি কয়। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি জানিম যে বিশেষকৈ যোৰহাট বিধানসভা সমষ্টিক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যি ভাষ্য শেহতীয়াকৈ প্ৰদান কৰিছে তাৰ প্ৰতিক্ৰিয়াও আমি অন্যান্য ব্যক্তিৰ পৰা লোৱাৰ আমাৰ চেষ্টা অব্যাহত ৰাখিম। যোৰহাটৰ বিজেপিৰ আন এগৰাকী যুৱ নেতাৰ কাষলৈ, কিয়নো যেতিয়াই কংগ্ৰেছে যোৰহাট বিধানসভা সমষ্টিৰ বাবে গৌৰৱ গগৈ নাম ইতিমধ্যে ঘোষণা কৰিলে, তাৰপিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে যে যোৰহাটত এবাৰ সৰু ঘৰৰ সৰু ল'ৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। আৰু এই সন্দৰ্ভত আমি বৰ্তমানৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া ল'লোঁ, মন্তব্য জানিলোঁ। আৰু সৰু ঘৰৰ সৰু ল'ৰা সেয়া কোন হ'ব পাৰে? এতিয়া ৰাইজৰ মাজত চৰ্চা চলিছে এটা নাম যে সিদ্ধাংকু অংকুৰ বৰুৱা। তেখেত বিজেপি যুৱ মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আছিল। আৰু যিহেতু কালি মুখ্যমন্ত্ৰীগৰাকীৰ এটা ভাষ্যই সকলোৰে মাজত চৰ্চা লাভ কৰিছে, এতিয়া কি হ'ব? এফালে গৌৰৱ গগৈ যোৰহাটত প্ৰাৰ্থিত্ব দিছে কংগ্ৰেছে, লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত 10,000তকৈ অধিক ভোটত গৌৰৱে জয়লাভ কৰিছিল। গতিকে যি প্ৰাৰ্থিত্বৰ প্ৰসংগ আহিছে বিজেপিৰ পৰা, সৰু ঘৰৰ সৰু ল'ৰা, আপোনাৰ নামটো চৰ্চা হৈ আছে। এইটো বিষয়ে আমি জ্ঞাত নহয়। আমাৰ প্ৰাৰ্থিত্ব প্ৰদানৰ এটা প্ৰক্ৰিয়া থাকে, আপোনালোক সকলোৱে জানে। তেওঁলোকৰ শীৰ্ষ নেতৃত্ববৃন্দই সিদ্ধান্ত ল'ব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আছে, এটা টীম আছে। গতিকে তেওঁলোকৰ দলৰ শীৰ্ষ নেতৃত্ববৃন্দই সিদ্ধান্ত ল'ব, এটা প্ৰক্ৰিয়া থাকে। কিন্তু আমাৰ উদ্দেশ্য হৈছে আমাৰ যি বিৰোধী শক্তি আছে, আমি বিৰোধী শক্তিক আমি কংগ্ৰেছেই হওক বা যোনেই হওক, যিয়ে প্ৰাৰ্থিত্ব নহওক কিয়, আমি সেই বিৰোধী শক্তিক আমি পৰাভূত কৰিব লাগিব। কাৰণ আমাৰ উদ্দেশ্য হৈছে আমি পদুম ফুলো আমি আমাৰ অস্তিত্ব, যোনটো পদুম ফুলৰ যোনটো অস্তিত্ব আমি জীয়াই ৰাখিব লাগিব। আৰু যোৰহাটৰ যোনটো ঐতিহ্য গৰিমা বা উন্নয়ন হ'ব লাগে, তাৰ বাবে কিন্তু বিজেপি
দৰকাৰ বিজেপি চৰকাৰখনটো আহিবই আৰু বিজেপিৰ প্ৰাৰ্থিত্ব এজন জয়ী হোৱাটো খুবেই প্ৰয়োজনীয়তা আছে গতিকে আমাৰ উদ্দেশ্য এটাই যে আমাৰ প্ৰাৰ্থীগৰাকীক জয়ী হ'ব লাগে আৰু আমি জানে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকটো কামে মই নহয় আমি হিচাপে কাম কৰোঁ আমি সামূহিকতাৰ ভিত্তিত আমি আমাৰ প্ৰাৰ্থীগৰাকীক আমি জয়যুক্ত কৰাব লাগিব হয় আৰু বিশেষকৈ যে গৌৰৱ গগৈ এইবাৰ গৌৰৱৰ মেজিক যোৰহাটত সঁচাকৈ চলিব নেকি মানে আপুনি যোৰহাটৰ এগৰাকী বাসিন্দা ৰূপে মই প্ৰশ্ন কৰিছোঁ কিয়নো লোকসভা নিৰ্বাচনত সেইটো আমি সকলোৱে দেখা পালোঁ 1.5 লাখাধিক ভোটত যোৰহাট লোকসভা সমষ্টিত গৌৰৱে জয়লাভ কৰিছিলে গৌৰৱ গগৈ যে এইবাৰ সেই প্ৰত্যাহ্বান কেনেধৰণে আপোনালোকে ল'ব যে বহুতে কৈছে যে এইবাৰ উন্নয়ন বনাম কংগ্ৰেছ চাওক যোৰহাটৰ ৰাইজ যথেষ্টখিনি সজাগ আৰু সচেতন আৰু যোৰহাটৰ ৰাইজে যথেষ্টখিনি বিচাৰ বিবেচনাৰ ভোট প্ৰদান কৰে গতিকে যোৰহাটৰ ৰাইজে উন্নয়নৰ পক্ষত থাকিব গতিকে আমাৰ এটাই উদ্দেশ্য প্ৰাৰ্থী কোন হয় আমি নাজানো কংগ্ৰেছৰ যোনেই হওক গৌৰৱ গগৈ হওক XYZ বেলেগ আন এজন গগৈ হওক আন এজন বৰুৱাই হওক যোনেই হওক আমাৰ সেইটো উদ্দেশ্য নহয় আমাৰ উদ্দেশ্য হৈছে আমি পৰাভূত কৰিব লাগে আৰু যি উন্নয়নৰ যিটো যাত্ৰা আছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সেই যাত্ৰাত পুনৰবাৰ যে ভাৰতীয় জনতা প্ৰাৰ্থী জয়ী হ'ব সেইটো নিশ্চিত গতিকে আমাৰ এটাই উদ্দেশ্য আমি সকলোৱে মিলি আমি প্ৰত্যেকজন কাৰ্যকৰ্তা যোৰহাটবাসীৰ ৰাইজৰ আশীৰ্বাদ লৈ আমি আমাৰ প্ৰাৰ্থীক আমি জয়যুক্ত কৰাব লাগে হয় ধন্যবাদ জনাইছোঁ আৰু আমি শুনিলোঁ ইতিমধ্যে হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াও একেধৰণৰ মন্তব্য কৰিলে সিদ্ধাংশু অংকুৰ বৰুৱা ডাঙৰীয়াও একে মন্তব্য কৰিছে আৰু সকলোৰে লক্ষ্য এটাই যে এইবাৰ যোৰহাট বিধানসভা সমষ্টিটোত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী হ'ব তেওঁক জয়যুক্ত কৰাব লাগে আৰু তাৰ উদ্দেশ্য এটাই যে সেয়া হৈছে উন্নয়ন কিয়নো আমি দেখা পালোঁ যোৱা 5টা বছৰত বিজেপি চৰকাৰখনে বিজেপি নেতৃত্বাধীন চৰকাৰখনে যোৰহাটৰ যিখিনি উন্নয়নমূলক কাম কৰিছে প্ৰায়বোৰ প্ৰকল্পই বৰ্তমান সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে বহু প্ৰকল্প বৰ্তমান কাম চলি আছে গতিকে সেই উন্নয়নৰ স্বাৰ্থত বিজেপিৰ এটাই এজেণ্ডা যে সেই উন্নয়নৰ স্বাৰ্থত যোৰহাটবাসীয়ে সেইগৰাকী প্ৰাৰ্থীকে ভোট দিব যিগৰাকী প্ৰাৰ্থীয়ে আগন্তুক 5টা বছৰৰ বাবে যোৰহাটখনক এটা নতুন ৰূপ দিয়াৰ চেষ্টা চলাব বা উন্নয়নৰ দিশেৰে যোৰহাটখনক এটা নতুন ৰূপ দিবলৈ সক্ষম হ'ব আৰু তাৰ ওপৰতে এইবাৰ যি নিৰ্বাচনৰ সকলোখিনি কেম্পেইন বা এনেধৰণৰ যিখিনি কৌশল অৱলম্বন কৰিব সেই উন্নয়নক কেন্দ্ৰ কৰি যে বিজেপিয়ে চলাব সেয়া ইতিমধ্যে স্পষ্ট হৈছে কিন্তু সেই সৰু ঘৰৰ সৰু ল'ৰাজন কোন সেয়া এতিয়ালৈকে কিন্তু স্পষ্ট হোৱা নাই যদিও চৰ্চা হৈছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ নাম তেখেতৰ নামো চৰ্চালৈ আহিছে কিন্তু এই মুহূৰ্তলৈকে যোৰহাটত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব কোনে লাভ কৰিব সেয়া কিন্তু এতিয়ালৈকে নিশ্চিত হোৱা নাই যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ